Good morning, students. So here I am again. No. So how are you all? Hope fine. Okay. So kali ami ki korisilu? Kali like ami present tense or complete hoy gosil. Then past tense also we completed. Yes. So today we'll do the correct the tense of past tense. Correct the tense to ami kora nai past tense or present tense or correct the tense korisu. So aji keneke ami tense correction korim of past tense. Okay. First of all see. ধৰা এটা সেন্টেন্স আছে the second world war within bracket begin okay begin in 1939 okay so second world war begin in 1931 এনেকে যদি সেন্টেন্স আহে তোমালোকে কি কবা এটো প্ৰথমে ভাবিব লাগিব যে এটো কোন টেন্সত আছে এই কাৰণে আমি এটুত মই কিন্তু ব্র্যাকেটত দিয়া নাই তোমালোকক জানাৰ কাৰণে কাৰণ ব্র্যাকেটত প্ৰত্যেকবাৰ তোমালোক পৰীক্ষাত ব্র্যাকেটত না থাকিব হয় না নাই সো ইউ হ্যাভ টু ট্রাই সো এটো বুজিব লাগিব সেকেন্ড ওয়ার্ল্ড ওয়ার কেতিয়া হৈছিল প্ৰথমে ভাবিবা সেকেন্ড ওয়ার্ল্ড ওয়ার কেতিয়া হৈছিল সোশ্যালত তো তোমালোকে পাইছাই সমাজবিদ্যাত তো তোমালোকে পাইছাই প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল মনত নাই প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 এন্ড দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 কাৰ মাজত হৈছিল জাৰ্মান জাপান ইটালী ওয়ান সাইড আৰু মিত্ৰজোঁট দ্যাট মিন্স দ্য ৰেষ্ট অফ দ্য আদাৰ ওয়ার্ল্ড ওকে যে আদাৰ কান্ট্ৰিজ যোনবিলাক আছে ওয়াৰ্ল্ডৰ এই তিনিখন হেৰি ৰাষ্ট্ৰৰ বাহিৰে সেই কেখনৰ লগত এই মিত্ৰজোঁটৰ লগত এই তিনিখন ৰাষ্ট্ৰৰ যুদ্ধ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ 1939 তো 1939 মানে বহুত আগত past tense অতীত কাল সো এটো জাস্ট তোমালোকে কৰিব লাগিব the second world war বিগিনৰ জাগাত এটো অকল past tense লগাব লাগিব বিগিনৰ past tense হল began that's why I said you that you'll have to know the chart of ভাৰ্বৰ যোনটো লিষ্টটো তোমালোকক এটো দিব লাগিব মই দিম সো এটো হেৰি সেন্টেন্স কনস্ট্ৰাকশন কি আছিল past indefinite subject plus verb plus object so verb মানে কি ভাৰ্বৰ to begin began began okay verb to beginner verb to হল began okay see understood so এনেকে যদি কৰিব লাগে past tense to indefinite ক্ষেত্ৰত তোমালোকে বুজি লবা এটো okay then so past continuous he buy a book when I saw him যেতিয়া when আছে when I saw him he buy a book তাৰ মানে তোমালোকে হইলো মই কৈছিলো যে এটা সেন্টেন্সত যদি দুটা বাক্য থাকে যেতিয়া মানে কোনোটা কৰি থকা বুজালে there we can use past continuous tense so here you can use past continuous he buy a book when I saw him যেতিয়া মই তাক দেখিছিলো হি এখন কিতাপ কিনি আছিল that's why I said you that you should know the meaning of the sentence তোমালোকক সেই কাৰণে মই কৈছিলো যে তোমালোকে meaning অৰ্থ জানিব লাগিব অৰ্থ জানিলেহে তোমালোকে এটো সেন্টেন্সটো বুজি পাবা আৰু তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা যে কোন টেন্সত এটো বহিব সো এটো কি লিখিবা he was buying a book when I saw him তেওঁ এখন কিতাপ কিনি আছিল যেতিয়া মই তাক দেখা পাইছিলো ওকে subject plus was এটো তো জানাই subject plus was বা were বহে he লগত was as because it is third person singular number plus main verb কি আছে buy by লগত ing plus object okay he was buying a book when I saw him he এখন কিতাপ কিনি আছিল that thing was going on that thing was he was buying this thing was going on at that time okay when I saw him মই যেটা দেখিছিলো হেতু continuous চলি আছিল কামটো that's why here past continuous see then see he thanked me for what I do আছে না ব্র্যাকেটত সো ই কৈছে হি মোক ধন্যবাদ দিছে যে মই কি কৰিছো তো মানুহক ধন্যবাদ আমি কেতিয়া দিও কিবা এটা কৰাৰ পিছত দিও নে কৰাৰ আগতে দিও কৰাৰ আগত দিলে তো দিস it will be oiling like যে তেল মাৰি আছো কৰি দে না like this okay সো কৰাৰ পিছতহে আমি ধন্যবাদটো দিও সো কামটো কোনটো হৈ যাব আগতে যোনটো আগত হৈ গৈছে কৰা হৈ গৈছে that is past perfect yes তাৰ পিছতহে আমি ধন্যবাদ দিছো সো he thanked me আছে for এটুত মই এটু কামটো আগতে কৰিছো সেই কাৰণে তে মোক ধন্যবাদ দিছে for what I had done that means past perfect tense মই যোনটো কাম কৰিছো তাৰ কাৰণে তে মোক ধন্যবাদ দিছে okay see then he went out after he locked the door he went out মই কৈছো আগতে before আৰু after ৰ example তোমালোকক দিছিলো before হলে আগৰখিনি past perfect পিছৰখিনি past indefinite আৰু after হলে আগৰখিনি past indefinite পিছৰখিনি past perfect so here যেহেতু after আছে he went out তো আছে এটুত past indefinite use হৈছে so here you have to use past perfect after he had locked the door
আৰু যদি ইয়াতে বিফোৰ থাকিল হয় তেনেহলে কি হল হয় he had locked the door before he went out okay উল্টা হৈ গল হয় সেন্টেন্সটো তেতিয়া এটো আগত আহি গল এটো পিছত গুছি গল হয় সো আফটাৰ থাকিলে তোমালোকে গম পাবা আগৰখিনি পাষ্ট ইনডেফিনিট পিছৰখিনি পাষ্ট পাৰফেক্ট আৰু বিফোৰ যদি থাকে গম পাবা আগৰখিনি পাষ্ট পাৰফেক্ট পিছৰখিনি পাষ্ট ইনডেফিনিট সো কালি মই শিকাইছিলো পাষ্ট টেন্স সো এনেকে তোমালোকে পাষ্ট টেন্সৰ সেন্টেন্স কনস্ট্ৰাকচন কাৰেক্ট টেন্স বিলাক কৰিবা ওকে সো সেন্টেন্স কেটা চাই লোৱা মই এতিয়া 4টা 5টা কৰি দিছো পিছত মই 10টা 10টা কৰি কৰিব দিম সাম মই তোমালোকে পাৰা নাই ওকে সো ফিউচাৰ টেন্সটো মই দুটা অলপমান শিকাই দিও আজি ওকে ফিউচাৰ টেন্স কাক কয় কোৱাচোন ফিউচাৰ টেন্স কাক কয় ফিউচাৰ টেন্স মানে ভৱিষ্যৎ কাল হয় না নাই ভৱিষ্যৎ কাল মানে যোনটো কাম কালি হ'ব সম্পন্ন হ'ব অহাকালি আমি যোনটো কওঁ হয় না নাই কাইলৈ কালি এটো জানা না নাই ডিফাৰেন্সটো তোমালোকে লিখিত ভাষা আৰু মান্য ভাষা আৰু কথিত ভাষাৰ মাজত পাৰ্থক্যটো জানা না নাই এটো তোমালোকৰ অসমীয়াত লাগে কথিত ভাষাত আমি কি কওঁ অহাকালি যোৱাকালি কওঁ না নাই কিন্তু একচুয়ালি মান্য ভাষাত আমাৰ অৰিজিনালি কি কয় কাইলৈ মানে অহাকালি যোনটো আমি কওঁ অহাকালি আমি যাম কাইলৈ যাম আৰু যোনটো ঘটনা ঘটি গৈছে অতীত কালত দ্যাট ইজ কালি হৈ গল ঘটনাটো ওকে আমাৰ বিশেষ কৰি আমাৰ ইফালৰ মানুহ বিলাকে কি কৰে অসমীয়াখিনি আমাৰ অলপমান কি হয় ন অলপ ঠিক নহয় অসমীয়াখিনি কিন্তু তোমালোকে যিকোনো ভাষা কবা প্ৰপাৰলি কোৱা শিকিবা কাৰণ আমাৰ সব সময় যে আমি যোনটো কথিত ভাষা কওঁ কথিত দ্যাটস আমাৰ লোকেলি চলি যায় কিন্তু আমাৰ মান্য ভাষা লিখিত ভাষাটো আমি জানিব লাগে কাৰণ আমি উইল হ্যাভ টু কোপ আপ উইথ দ্য ওয়ার্ল্ড আমি ওয়ার্ল্ডৰ লগত কোপ আপ কৰিব লাগিব আৰু আমি যদি আমাৰ কথিত ভাষা দি আমি যদি এনেকা কৰি থাকো নহয় আমি ইটোৱে কম যদি ভাবি থাকা হেনেকুৱা যে ডিটাৰমাইন্ড নো এডামেন হৈ গলা মই ইটোৱে কম দেন নহব তোমালোকে লিবাৰেল হ'ব লাগিব লিবাৰেল হলেহে দেন ইউ কেন কোপ আপ উইথ দ্য ওয়ার্ল্ড যিকোনো ভাষা তোমালোকে ক'ব পাৰিবা তেতিয়া চেষ্টাৰ অসাধ্যটো একো নাই হেনেকে মই ইংলিছটো সেইকাৰণে হেনেকে কওঁ কাৰণ ময়ো অসমীয়া মিডিয়ামৰে ছোৱালী গতিকে মইতো ইংলিছ এটা দুটা ভাঙা ভুঙা কৈ দিওঁ ন কাৰণ মোৰ চেষ্টা আছিল আৰু হেতু মই চেষ্টা কেনেকে পাইছো এটো মই পিছত তোমালোকৰ লগত শেয়াৰ কৰিম ঘটনাটো কাৰণ হেতু মোৰ ইনস্পিৰেশনটো কেনেকে পাইছিলো হেতু মানে মানুহে কয় ন ঠেকাত পৰিলে বাঘেও ধান খায় হেনেকুৱা হৈ গৈছিল সেইকাৰণে অকল এটা জায়গাত তোমালোকে আবদ্ধ হৈ থাকিলে নহব সদায় পুখুৰীৰ মাছ পুখুৰীত থাকিলে নহব নদীত যাব লাগিব আৰু হেতু কাৰণে তোমালোকে চেষ্টা কৰিব লাগিব ওকে আৰু হেতু কাৰণে ইংলিছটো ভেৰি ইম্পৰ্টেন্ট ওকে ইংলিছ হিন্দী ভেৰি ইম্পৰ্টেন্ট ইন ইণ্ডিয়া হিন্দীটো জানিবই লাগিব as because it is our national language কিন্তু আমাৰ মানুহৰ হিন্দী যি কয় একচুয়ালি মানে কাম চলাৰ কাৰণে কয় কিন্তু we should know আমাৰ ইগনোৰেন্সটো থাকিলে আমি একো বস্তু নোৱাৰিম আমাৰ এটো আগ্ৰহ থাকিব লাগিব যে না why কিয় আমি নোৱাৰিম যদি তেওঁলোকে পাৰে আমি কিয় নোৱাৰিম হে চেষ্টাটো থাকিলে আমি সব পাৰিম ওকে সো এটো আমাৰ ইয়াৰ লগত ৰিলেটেড নাই এনে তোমালোকক কলো কথাখিনি ওকে সো নাও সি ফিউচাৰ টেন্স সো ফিউচাৰ টেন্স মানে ভৱিষ্যতে কোনো এটা কাম সম্পন্ন হ'ব বুলি বুজালে তাকে ফিউচাৰ টেন্স বুলি কোৱা হয় ভৱিষ্যতে কোনো এটা কাম আমি সম্পন্ন হ'ব বুলি ভাবিলে তাক ফিউচাৰ টেন্স বুলি কোৱা হয় যেনেকৈ আই শেল গো হোম মই ঘৰলৈ যাম আই শেল গো হোম ইয়াৰে সেন্টেন্স কনস্ট্ৰাকচন চোৱা সাবজেক্ট প্লাস শেল বা উইল প্লাস অবজেক্ট ওকে খিনি অবজেক্ট সাবজেক্ট প্লাস শেল বা উইল আৰু প্লাস অবজেক্ট আৰু শেল উইল কত ইউজ হয় চোৱা ফার্স্ট পারসন সিঙ্গুলার প্লুরাল দুটাৰ লগতে শেল আই শেল উই শেল সেকেন্ড পারসন প্লুরাল সিঙ্গুলার দুটাৰ লগতে উইল ইউ উইল আৰু থার্ড পারসন হি শি ইট উইল দে উইল অনলি ফার্স্ট পারসন সিঙ্গুলার আৰু প্লুরালৰ লগত ইউ ক্যান ইউজ শেল ওকে আই শেল উই শেল ইউ উইল হি শি ইট উইল দে উইল এটো চাবা এটো বস্তু বিৰাট ইম্পৰ্টেন্ট এটো মনত ৰাখিবা তোমালোকে ওকে দিস ইজ ভেৰি ইম্পৰ্টেন্ট Now see, future tense can be also divided into 4 parts. Future indefinite, future continuous, future perfect and future perfect continuous. Like present tense, past tense, future tense also can be divided into 4 parts. Present tense aru past tense or nisina kori future tense ko ami 4 ta bhagot bhagabo paru. Future indefinite, future continuous, future perfect and future perfect continuous. All of you see? Saisa?
সো চোৱা ফিউচাৰ ইনডেফিনিট কাক কয় সেম এজ ফিউচাৰ টেন্সৰ যোনটো ডেফিনেশ্যন যে ভৱিষ্যতে কোনো এটা কাম সম্পন্ন হ'ব বুলি বুজালে তাকে ফিউচাৰ টেন্স বুলি কোৱা হয় that is same as future indefinite tense আৰু example also you can give the same example I shall go home okay same example আৰু এটা কথা মই তোমালোকক ক'ব খুজো যে future indefinite tense to কিন্তু sometimes you can use it as present continuous tense also I am going there tomorrow okay tomorrow থাকিলেও sometimes you can use it as present continuous tense I am going to দিলে তোমালোকৰ কেতিয়াবা এটো present continuous তো ইউজ হৈ যায় okay then I shall go tomorrow but I am going tomorrow same okay now see future continuous tense ভৱিষ্যতে কোনো এটা কাম চলি থাকিব বুলি বুজালে তাকে future continuous tense বুলি কোৱা হয় যেনেকুৱা পাষ্টত কি আছিল অতীতত কোনো এটা কাম চলি আছিল প্ৰেজেন্টত এতিয়া কোনো এটা কাম চলি আছে আৰু ভৱিষ্যতত কোনো এটা কাম যদি চলি থাকিব কালি হয়তো মই এটো কাম কৰি থাকিম এখিনি সময়ত then you can use their future that is called future continuous tense example যেনেকুৱা I shall be doing my work tomorrow you can give tomorrow okay I shall be doing my work tomorrow তোমালোকে দিব পাৰা tomorrow by this time কালি মই এখিনি সময়ত by this time I shall be doing my work tomorrow by this time কালি মই এখিনি সময়ত কামটো কৰি থাকিম subject plus shall be আৰু will be plus main verb লগত ing plus object মনত ৰাখিবা shall তো জানাই কত হ'ব মই শিকাই দিছো only in the case of first person or singular plural লগত you have to use shall and others you can use will subject plus shall be বা will be plus main verb লগত ing plus object I shall be doing my work tomorrow by this time কালিখিনি সময়ত মই এই কামটো কৰি থাকিম ওকে সো আজি মই বেছি কৰা নাই তোমালোকৰ কাৰণে কাৰণ কি এদিনতে বহুত শিকা হৈ যায় নহলে তোমালোকে এতিয়া ফাৰ্স্টলি তোমালোকে প্ৰেজেন্ট আৰু পাষ্ট টো আগত ক্লিয়াৰ কৰি লোৱা then tomorrow I'll finish the future tense then after that I'll give some exercises I'll give some homeworks okay আৰু মই তেতিয়া তোমালোকক গম পাম যে তোমালোকে কিখিনি শিকিছা মই কেটামান দিম তোমালোকে ঘৰত নিজে নিজে কৰিবা আৰু who have my number you can give me the answers okay in my WhatsApp number মোৰ WhatsApp numberত answer বিলাক দি দিবা চাই লোৱা future tense okay so thank you for today okay and from tomorrow roja আৰম্ভ হ'ব so happy Ramadan to all of you okay thank you